কিৰণে এটা প্ৰশ্ন দিছে যে 28x স্কয়াৰ minus 2√6x plus 2 is equal to 0 এই দ্বিঘাত সমীকৰণটোৰ সমাধান কৰি দিব লাগে। এই দ্বিঘাত সমীকৰণটো সমাধান কৰোঁতে মই এই 28x স্কয়াৰ যেটো টাৰ্ম আছে হেতুক পাতিলো √3x স্কয়াৰ আৰু 2 টুক পাতিলো √2 whole square আৰু এফালে 0 পাতিলো মাজৰ যেটো টাৰ্ম আছে হেতু পাতিলো 2 into √3x into √2 এই দুটা এই তিনটা যেটা পূৰণ কৰিম যেটা দেখিম ভিতৰত √6 আৰু x টো থাকিলে আৰু 2 টো থাকিলে এখানে 2√6 এ হ'ব। তো এটো আমি আইডেন্টিটি দেখিলো যে a স্কয়াৰ minus twice ab a স্কয়াৰ minus twice ab plus b স্কয়াৰ যেটো আইডেন্টিটি আছে এই আইডেন্টিটিটো পঢ়িলে হেকানে আমি লিখিলো √3x minus √2 whole square is equal to 0 তো ইয়াৰ পৰা আমি কি পাম যে √3x minus √2 is equal to 0 আৰু next to ইয়াৰ পৰা আমি উলিয়াম √3x is equal to √2 therefore x is equal to √2 by √3 or আমি আৰু কান পাতি দিব পাৰো ইয়াত x is equal to কিমান হ'ব whole √2 by 3 এট হল ইয়াৰ আনসাৰটো। তো খুব ধুনিয়া কোৱেশ্চন কিৰণে দিছিলে 2025 ৰ এছএছএলসি কাৰণে 2025 ৰ এছএছএলসি কাৰণে আহিব পাৰে। 2025 ৰ এছএছএলসি আহি যাব পাৰে।